হেল্ল' এভৰিৱান, পুনৰ আকৌ এটা মিনি ব্লগৰ সৈতে মই আপোনালোকক পুনৰ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ মিনি ব্লগটো একদম শুই উঠিয়ে একদম লাগি গৈছোঁ কামত। একদম বিচনা পাতি ঠিক কৰি ল'লোঁ আৰু শ্বপিং কৰি অহা কাপোৰবোৰ আম্মাই ধুই দিছে, সেইবোৰ গোটেইবোৰ ভাজ কৰি ল'লোঁ। তাৰপিছত কাৰ্পেটকেইখনো ধুই ল'লোঁ। মাছ বেপাৰীও মাছকৈ চিঞৰি আছে, বোলো আমাৰ ঘৰতে আমিয়ে ৰাখি দিওঁ বুলি মাছকেইটা ৰাখি দিলোঁ। আৰু সিদিনাখন যে শ্বপিং কৰিব গৈছিলোঁ, কিনো শ্বপিং কৰিলোঁ তাকে ভাবিলোঁ আপোনালোকক দেখুৱাম। মিডিয়াম চাইজৰ দুখন কাৰ্পেট লৈছোঁ, লগতে দুখন বেডশ্বীট লৈছোঁ, অনলি 429 আৰু কটন বেডশ্বীট হয় আৰু লগতে পিলো কভাৰো আছে। কেতিয়াবা পাৰিলে দেখাম বাৰু ভালদৰে। আৰু এখন লৈছোঁ পিংক কালাৰৰ, সেইখনতো পিলো কভাৰ আছে আৰু চেম প্ৰাইজৰে হয় 429। বাকীখিনি নেক্সট ভিডিঅ'ত দেখাম, এইটো ভিডিঅ'ত ইমানটো দেখাব নোৱাৰোঁ। আসসালামু আলাইকুম সকলোকে, লগতে 15 ৰমজান মুবাৰক। আজি মই কিটচেনত জল্দি সোমালোঁ 2:30তে, কাৰণ ভাইটি আৰু ভণ্টি নাই হেল্প কৰিবলৈ, সিহঁতে গৈছে কলেজত। আজি আম্মা আৰু মই বনাব লাগিব। মই বনালোঁ সৰিয়হ আৰু পিঁয়াজৰ সৈতে ভকুৱা মাছ, লগতে বনালোঁ মিছা মাছ পিঁয়াজ আৰু বিলাহীৰ সৈতে, আৰু মাংস বনালোঁ কলফুলৰ সৈতে, আৰু বিনো ভাজিলোঁ। আমাৰো ইফতাৰী যা যোগাৰ হৈ গ'ল, আজানো দিলে, আমিও ইফতাৰী কৰিলোঁ। আজিলৈ পাই, আকৌ নেক্সট মিনি ব্লগৰ সৈতে লগ পাম সকলোকে।